हेलो मोर यूट्यूब चैनल स्वागतम और मैं द आसाम ट्रिब्यून न्यूज पेपर एनालाइसिस कर 12 আগষ্ট 2026 और खूब कुइकली आम एनालाइसिस करिम जाते आपनालोके बहुत बस्तु मन रखिब पारे और अकल एनालाइसिसे नकरो तार लगते मैं इम्पर्टेन्ट रिव्यू किछुमान दी जाम। प्रथम न्यूज तो 10 नाइजेरियन पुलिस अफिसार्स किल। इतना नाइजेरियन पुलिस अफिसार्स इमान इम्पर्टेन्ट নহয় কথাটো হৈছে যে নাইজেৰিয়াখন আমাৰ আফ্ৰিকাত থকা এখন কান্ট্ৰি হয় আৰু নাইজেৰিয়াখন আফ্ৰিকাৰ ওৱান অফ দ্য মোষ্ট পপুলাছ কান্ট্ৰিজ হয় আৰু নাইজাৰ ৰিভাৰখন নাইজেৰিয়া দি বৈ যায় সেইটো মনত ৰাখিলে হ'ল। সাউথ আফ্ৰিকাত মাইনাৰ্স কিছুমানৰ ডেথ হৈছে মানে মাইনিং কৰি থাকোতে। তো সাউথ আফ্ৰিকান ডায়মণ্ডছবোৰ বহুত ফেমাছ হয় আৰু বহুত ডায়মণ্ড খনি আছে তাতে আৰু এটা কিম্বাৰলি প্ৰসেছ আছে, সাৰ্টিফিকেশন আছে। কিম্বাৰলি সাৰ্টিফিকেশনতে কি কৰে কিছুমান ব্লাড ডায়মণ্ডছ থাকে, ব্লাড ডায়মণ্ডছ এবিলাকক কয় যোনবোৰ আপোনাক মানুহক এক্সপ্লইট কৰি পেলাই ডায়মণ্ডছবোৰ মাইনিং কৰা হয়। তো এইবিলাক যাতে বন্ধ হয় মাৰ্কেটত নাহে তাৰ কাৰণে কিম্বাৰলি প্ৰসেছটো কৰা হয়। তো এইটো কথা মনত ৰাখিব, কিম্বাৰলি সাৰ্টিফিকেশনটো কৰা হয় ফৰ সাউথ আফ্ৰিকা। নেক্সট আহিলে কলম্বিয়া কুইক। এতিয়া কলম্বিয়াত এটা আৰ্থকুৱেক আহিছে 7.4 মেগনিটিউডৰ আৰ্থকুৱেক আহিছে। তো মনত ৰাখিব আৰ্থকুৱেকবিলাক আমি মেগনিটিউড আৰু এফেক্ট মানে ইম্পেক্টত আমি মেজাৰ কৰোঁ। তো মেগনিটিউডত আমি ৰিক্টাৰ স্কেলত কৰোঁ আৰু ইম্পেক্টত আমি মাৰ্কালি স্কেলত কৰোঁ। তো মেগনিটিউড, ৰিক্টাৰ স্কেল, ইম্পেক্ট, মাৰ্কালি স্কেল মানে কিমান ডিষ্ট্ৰাকশ্যন হৈছে আমি মাৰ্কালি স্কেলত কৰোঁ, মেগনিটিউডটো আমি ৰিক্টাৰ স্কেলত কৰোঁ। তাৰপিছত আহিলে এটা আমাৰ আৰবান ফ্লাড ৰিস্ক মেনেজমেণ্ট প্ৰগ্ৰেম এটা আছে আণ্ডাৰ চেণ্টাৰ আৰু এইটো মানে আপোনাৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হয় NDMF-ৰ পৰা মানে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট ফাণ্ডৰ পৰা, মিটিগেশ্যন ফাণ্ডৰ পৰা দিয়া হয়। এইটো ইম্পৰ্টেণ্ট কিয় হয়, ইয়াতে 11খন চিটি চিলেক্ট কৰা হৈছে, তাতে গুৱাহাটীকো চিলেক্ট কৰা হৈছে আৰু ফেজ 2ত মানে গুৱাহাটীক ইনক্লুড কৰা হৈছে। এইটো ইম্পৰ্টেণ্ট কিয় হয়, ৰিচেণ্টলি গুৱাহাটীত বহুত ফ্লাডিং হৈছে, আৰ্বান ফ্লাডিং হৈছে আৰু আমি ড্ৰেইনছবোৰ বনাই অলপ ধুনীয়াকৈ বস্তুবোৰ এৰেঞ্জ কৰাটো বিৰাট ইম্পৰ্টেণ্ট হয়। নেক্সট আহিলে IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে 11টা নতুন ৰাডাৰ বহোৱা কথা কৈছে। তাৰে 3টা ৰাডাৰ আমাৰ গুৱাহাটী যোৰহাট, 4টা ৰাডাৰ গুৱাহাটী যোৰহাট তেজপুৰ আৰু শিলচৰত বহোৱা হ'ব। ৰাডাৰ্ছবিলাকে কি কৰে, ৰাডাৰ্ছবিলাকে আপোনাৰ ৱেডাৰ ফৰকাষ্টিঙত হেল্প কৰে আৰু ৰাডাৰ 3 টাইপৰ আছে, এটা হ'ল X, এটা হ'ল C আৰু এটা হ'ল S। তো Xৰ ৰেঞ্জটো 100 কিলোমিটাৰ হয় মানে সৰু জেগা এটা সি মেজাৰ কৰে। Cটোৱে এৰাউণ্ড আপোনাৰ 250 কিলোমিটাৰলৈকে কৰে আৰু Sটোৱে 500 কিলোমিটাৰলৈকে কৰে। আৰু ৰাডাৰ টেকন'লজিটো এই যোনটো আপোনাৰ চবতছে ভাল যোনটো ৰাডাৰ ছিষ্টেম হয় সেইটো ডপলাৰ টেকন'লজিত ব্যৱহাৰ কৰা হয়। ডপলাৰ এটা এফেক্ট হয় যোনটো আপোনালোকে যদি জানে প্লিজ কমেণ্ট ছেকশ্যনত মোক ক'ব। নেক্সট আহিলে ক্লাইমেট চেঞ্জ ড্ৰাইভিং এক্সট্ৰিম ৰেইনফল ইন হিমালয়াছ। ইয়াতে কোৱা হৈছে যে ক্লাইমেট চেঞ্জৰ কাৰণে গ্লেচিয়াৰ মেল্টিং বেছিকৈ হৈছে আৰু এই গ্লেচিয়াৰবিলাক আহি পেলাই এটা জেগাত গোট খায় মানে মেল্ট হৈ পেলাই এটা মানে পুখুৰী টাইপ বনায় আৰু এই পুখুৰীৰ কাষে কাষে যোনবোৰ শিল পাথৰ থাকে এইবিলাকে ইয়াক ৱাল টাইপ দি পেলাই বন্ধ কৰি ৰাখে। এতিয়া কি হৈছে, যিহেতু এইটো ভলিউমটো বাঢ়িছে তো এইবিলাক পটককৈ ভাঙি যোৱাৰ চান্স থাকে, সেইটোৰ ওপৰত কথাটো কৈছে। নেক্সট FCRA বিলৰ এটা নিউজ আছে। FCRA বিলটো কি হয় আপোনালোকে গম পাইছে, ফৰেইন যিমান ফাণ্ডিং আহে NGOছবিলাকক সেইবিলাক FCRA ৰেগুলেট কৰে। ইয়াতে কিছুমান লুপ হোলছ আছে যোনটোৰ থ্ৰুদি NGOবিলাকে কিছুমান এণ্টি গভৰ্ণমেণ্ট কামো কৰে বোলে গভৰ্ণমেণ্টে কৈছে, এণ্টি ইণ্ডিয়া কাম কিছুমান কৰে বোলে গভৰ্ণমেণ্টে কৈছে। তো সেইটোৰ ওপৰত এটা ষ্ট্ৰং ল' অনা হৈছে। তাত এটা পইণ্ট আছে যে এই নতুন এমেণ্ডমেণ্টটো দি মানে FCRA দি কি কৰিব পাৰে যে গভৰ্ণমেণ্টে যোনবোৰ প্ৰপাৰ্টি এই NGOবিলাকে কৰিছে যদি ইনকেছ NGOটোৰ ৰেজিষ্ট্ৰেশ্যন ফেইল হৈছে তেতিয়া সেইবোৰ অধিগ্ৰহণ কৰি ল'ব পাৰে। নেক্সট আহিলে কেৰেলাৰ নামটো কেৰেলাম কৰা হৈছে। এইটো ইম্পৰ্টেণ্ট হয় যে এইটো আৰ্টিকল 3 আণ্ডাৰত অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, আৰ্টিকল 3 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকল 3 আণ্ডাৰত এইটো কৰা হৈছে। নেক্সট আহিলে PMLA এটা এনে নিউজ এটা আছে, তাতে PMLA এক্টটো মেনশ্যন কৰা হৈছে। PMLA হ'ল প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট, মানে ব্লেক মানি যাতে মানুহে কৰিব নোৱাৰে বা আকৌ ঘূৰাই পকাই আনি পেলাই হোৱাইট মানি কৰিব নোৱাৰে, লিগেল মানি কৰিব নোৱাৰে, সেইটোৰ ওপৰত চাবৰ কাৰণে এই PMLA এক্টটো ইউজ কৰা হয়। নেক্সট আহিলে আমাৰ এডিটৰিয়েলত আছে কজ অফ কনচাৰ্ণ। ইয়াতে আকৌ ফ্লাডৰ কথা কৈছে। ইয়াতে কৈছে যে আগতে কবো আৰু ডিব্ৰুগড়ৰ মানে যোনটো ৰিভাৰ বেড আছিলে, কবো ওপৰত আছে আৰু ডিব্ৰুগড় তলত আছে, অসমত আছে। তো এই যোনটো ৰিভাৰ বেড হয়, ৰিভাৰ বেডটো 3 মিটাৰ ওপৰলৈ উঠি গৈছিল 1950 ফ্লাডত। তো সেইটো কাৰণে ফ্লাড হৈছিলে, মানে ৰিভাৰ বেডটো মানে হাইটটো বাঢ়ি গৈছিলে কাৰণে। কিন্তু এতিয়া কি হৈছে, এতিয়া আপোনাৰ গ্লোবেল ৱাৰ্মিঙৰ কাৰণে কিছুমান প্ৰব্লেম দেখা দিছে। এইটো ষ্টাডি কৰিছে কোনে, ক্লাইমেট ট্ৰেঞ্চ বোলে এটা
ক্লাইমেট থিংক টেংক এটা আছে মানে এটা সংস্থা এটা আছে সিহঁতি কৈছে যে এতিয়া কি হৈছে মনচুনৰ যোনটো পিক হয় মানে চবতছে বেছি মনচুন হোৱা মাহটো জুলাই পৰা আগষ্টলৈ গৈছে আৰু মনচুন হোৱাৰ আগৰ বৰষুণৰ ইণ্টেনচিটিটো কমি আহিছে আৰু মনচুন যোৱাৰ পিছত পোষ্ট মনচুন ইণ্টেনচিটিটো বাঢ়ি গৈছে এতিয়া এইটো ইম্পৰ্টেণ্ট কিয় হয় কাৰণ এনেকৈ হ'লে আমাৰ যোনবোৰ ফাৰ্মিং ছিষ্টেম হয় সেইবিলাক ইম্পেক্ট কৰিব আৰু হঠাতে অহা বৰষুণ বা এই যোনটো এনেকৈ ইমান বেছি বৰষুণ আহি যায় এটা কম সময়তে সেইটো এবাৰ যেনেকৈ ফ্লাডিং কৰিলে ডিব্ৰুগড় চৰাইদেউ গোলাঘাট যোৰহাটত সেইবিলাক বস্তু আমাৰ কাৰণে ডেঞ্জাৰাছ হৈ পৰিছে আৰু তাৰ মেইন মূল কষ্টটোৱে হৈছে গ্ল'বেল ৱাৰ্মিং ট্ৰাইম টু ৰিমেম্বাৰ আস্মিতা চলিহাই BWF আস্মিতা চলিহা আমাৰ অসমৰ এজনী বেডমিণ্টন প্লেয়াৰ আৰু এইটো নিউজটো ইম্পৰ্টেণ্ট কিয় হয় কাৰণ এতিয়া আমাৰ অসমৰ পৰাও ভাল বেডমিণ্টন প্লেয়াৰ ভাল বেডমিণ্টন প্লেয়াৰ ওলোৱা হৈছে দীপাংকৰ ভট্টাচাৰ্য 1985 মানত আই থিংক 85 to 1992 মানলৈকে বা 96 মানলৈকে অলিম্পিক্স ৰিপ্ৰেজেণ্ট কৰিছিলে আমাৰ অসমৰ পৰা বেডমিণ্টনত তাৰ পিছত আমাৰ কিন্তু ভাল এথলিট ওলোৱা নাছিলে কিন্তু এতিয়া যিহেতু বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়া নেশ্যনেল চেণ্টাৰ অফ এক্সেলেঞ্চ গুৱাহাটীত আছে তাৰ লগতে মানে বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ আমাৰ প্ৰেছিডেণ্ট হৈছে আমাৰ চিফ মিনিষ্টাৰ আমাৰ CM তো এনেকুৱা কিছুমান কামৰ কাৰণে কি হৈছে যে আমাৰ ভাল এথলিট বেডমিণ্টনটো ওলোৱা হৈছে তাৰ লগতে ফৰেইন কোচ আৰু আমাৰ ইণ্ডিয়ান কোচবিলাকৰো এক্সপিৰিয়েঞ্চ ভাল হৈছে লগতে স্পেচিয়েলাইজ ইনষ্ট্ৰাক্টৰ কিছুমানো ৰখা হৈছে যাৰ কাৰণে বেডমিণ্টনত আমাৰ এথলিটছ ভাল ওলোৱা হৈছে আস্মিতা চলিহাৰ এটা BWF কোৰিয়া অ'পেন সেইটো জিকিবলৈ সক্ষম হৈছে নেক্সট ইৰোজন ইম্পেডিং আছামছ গ্ৰ'থ মানে ইয়াতে ইৰোজনৰ ওপৰত গোটেই কথাখিনি কোৱা হৈছে ৰিচেণ্টলি যোনটো আমাৰ চৰাইদেউ শিৱসাগৰ গোলাঘাট যোৰহাটত ফ্লাড হৈছে সেইটো হোৱাৰ মেইন ৰিজনটো হৈছে যে আমাৰ যোনটো ৱাটাৰ কেৰিং কেপাচিটি ৰিভাৰ এখনৰ সেইটো কমি আহিছে মানে 30 পৰা 70%লৈকে ডেফটো কমি গৈছে মানে আগতে যদি 100 মিটাৰ ডেফট আছিলে এতিয়া সেইটো গৈ 60 মিটাৰ মানহে আছেগে বুলি ক'ব পাৰি আৰু 40 মিটাৰ বা 70 মিটাৰলৈকে সিহঁত পুট খাই গৈছে আৰু পুট খাই যোৱাৰ কাৰণে কি হৈছে পানীটো ভালকৈ ব'ব নোৱাৰে ৰিচেণ্টলি ফ্লাডটো সেইটো কাৰণে হৈছে ইয়াতে এই গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত আকৌ কথাটো কোৱা হৈছে যে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে এনেকুৱা ইণ্টেন্স ৰেইনফল হ'লে আৰু যিহেতু ৰিভাৰবিলাকৰ ৱাটাৰ কেৰিং কেপাচিটিৰ কমি গৈছে পানী কঢ়িওৱা কেপাচিটি কমি গৈছে তাৰ কাৰণে এই এনেকুৱা ফ্লাড ছিটুৱেশ্যন হ'ব ধৰিছে তো তাৰ কাৰণে তেওঁ কিছুমান এটা উপায় দিছে যে হুৱাংহি ৰিভাৰ চাইনাৰ যোনটো মানে ফ্লাড মেনেজমেণ্ট কৰা হৈছে সেইটোৰ ওপৰত ষ্টাডি কৰিব পাৰি আৰু অসমত ইমপ্লিমেণ্টেশ্যন কৰিব পাৰি তাৰ লগতে তেওঁ গৰাখহনীয়াৰ ওপৰত খুব জোৰ দিবলৈ কৈছে আৰু গৰাখহনীয়াটো এটা আমাৰ মানে মোষ্ট ইম্পৰ্টেণ্ট মানে ইম্পেক্ট যোনটো আমি ৰোধ কৰিব লাগে বিকজ গৰাখহনীয়া আমাৰ বহুত লছ কৰিছে অলম'ষ্ট 8% অফ আছামছ মানে জিঅ'গ্ৰাফিকেল এৰিয়া গৰাখহনীয়াই অলৰেডি 1954 পৰা খহাই লৈ গৈছে মাজুলীৰ তেওঁ এক্সাম্পলটো দিছে যে মাজুলী আগতে 1200 কিলোমিটাৰমান আছিলে প্ৰায় 1200 স্কুৱাৰ কিলোমিটাৰমান আছিলে এতিয়া অকল 421 কিলোমিটাৰ স্কুৱেৰ হৈ আছে মানে 2001ত তাকো এতিয়া চাগে আৰু কমি গ'ল তাতছে এতিয়াতো 400 মান হ'লগৈ চাগে তেওঁ কৈছে ডিব্ৰুগড়ো অলপ দিনৰ পাছত এনেকুৱা ইৰোশ্যন ফেজ মানে এনেকুৱা ফ্লাড চাড হৈ যাব পাৰে কাৰণ কিয় অলৰেডি 70 মিটাৰ যোনটো আমাৰ মাথাউৰি ৰিভাৰ বেংক মোহনা ঘাটত অলৰেডি ইৰোজন কৰি লৈ যোৱা হৈছে তো ইটছ ভেৰি ইম্পৰ্টেণ্ট যে আমি যাতে ৱৰ্ল্ড বেংক বা এছিয়ান ডেভেলপমেণ্ট বেংকৰ লগত মিলি পেলাই এই আমাৰ গৰাখহনীয়াটো ৰোধ কৰিবলৈ ট্ৰাই কৰোঁ নেক্সট আহিলে কনজাৰ্ভেশ্যন ভিজেভি কো এক্সিষ্টেঞ্চ ইয়াতে HEC হিউমেন এলিফেণ্ট কনফ্লিক্টৰ কথা কোৱা হৈছে হিউমেন এলিফেণ্ট কনফ্লিক্টটো আমাৰ ক'ত হয় জেনেৰেলি আমাৰ ওদালগুৰি বাক্সা তামোলপুৰ ডিষ্ট্ৰিক্টত হয় যোনবোৰ ভূটানৰ লগত লাগি আছে তাৰ লগতে আছাম নাগালেণ্ড বৰ্ডাৰ আৰু আছাম অৰুণাচল মেঘালয় বৰ্ডাৰ মাজত আমাৰ এইবিলাক হিউমেন আৰু এলিফেণ্টৰ কনফ্লিক্ট হৈ থাকে তাৰ ৰিজনবোৰ কি কৈছে যে আমাৰ গছ কটা গৈছে তাতে মানুহবোৰ মানে জংঘলৰ মাজত সোমাইছে তো এলিফেণ্টবোৰ মুভমেণ্ট কৰাৰ যোনবোৰ কৰিডৰ বা যোনবোৰ হেবিটেটছ আছিলে এলিফেণ্ট থকা জেগা সেইবিলাক মানে নোহোৱা হৈছে আৰু তাৰ কাৰণে এলিফেণ্টবোৰ আমাৰ যোনবোৰ খেতি পথাৰ তাত সোমাইছে অলৰেডি ফৰেষ্ট ডিপাৰ্টমেণ্টে মানে কৈছেই যে লাষ্ট 3 বছৰত আমাৰ 363 মানুহ মৰিছে এতিয়ালৈকে আৰু 120টা এলিফেণ্ট মৰিছে এইটো টাইম মানে এই লাষ্ট 3 বছৰত আৰু 2024 চেঞ্চাছৰ মতেৰে আমাৰ অসমত প্ৰায় 6000 মান এলিফেণ্ট আছে ইয়াত চবতছে বেছি ইম্পেক্ট কি হয় এই যোনবোৰ আমাৰ সৰু ফেমিলি সৰু যোনবোৰ খেতিয়ক তেওঁলোক ইম্পেক্ট হয়
তাৰ ওপৰত তেওঁ কৈছে যে এলিফেণ্টৰ আপোনাৰ এলিফেণ্টটো এটা মানে স্পেচিছ যোনটো স্পেচিছ হয় মানে বহুত হেল্পো কৰে মানে যেতিয়া এলিফেণ্টটো এখন ফৰেষ্টেদি পাৰ হৈ যায় সি গছ চছ ভাঙি বা খাই চাই এনেকৈ মানে কি কৰে নতুন নিউ জেনেৰেশ্যন হ'বলৈ বহুত হেল্প কৰে তাৰ লগতে এলিফেণ্টে খোৱা যোনটো খাদ্য মানে সেইটো দি যোনবোৰ আমাৰ গুটি চুটি সেইবোৰ ফৰেষ্টত ডিছপাৰ্চ হওঁতে হেল্প হয় মানে নতুন গছ গছনি গজোতে এলিফেণ্টে তেনেকৈ হেল্প কৰে তো ৰিষ্ট'ৰেশ্যন কৰিবলৈ বহুত এটা তাৰে তেওঁ উপায় দিছে ৰিষ্ট'ৰেশ্যন তাৰ কিছুমান ছাকচেছ ষ্টৰী কোৱা হৈছে বুঢ়া পাহাৰত ৰিষ্ট'ৰেশ্যন কৰা হৈছে 2023 চিকৰডঙা ইনিচিয়েটিভ ওদালগুৰিত লোৱা হৈছে তাৰ লগতে এটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেম্পা মানে এটা ফাণ্ড হয় কম্পেনচেটৰী এফৰেষ্টেশ্যন মানে ইয়াতে কি হয় যদি ইণ্ডাষ্ট্ৰি এটাই বোলে মানে এটা জেগা বোলে ফৰেষ্টৰ এটা জেগা মানে কিবা কাৰণে কিবা প্ৰজেক্টৰ কাৰণে ল'লে তো তাৰ এটা এমাউণ্ট এটা এই মানে ফাণ্ডটোত গভৰ্ণমেণ্টে পায় আৰু সেইটো ইউজ কৰি গভৰ্ণমেণ্টে বেলেগ এনেকুৱা এনভাইৰনমেণ্ট ৰিলেটেড কামবোৰ কৰে তো কেম্পা আৰু অমৃত বৃক্ষ আন্দোলন দি মানে 500 হেক্টৰমান মাটিত অৰণ্যক আমাৰ যোন নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে সিহঁতি মিলি লৈ তেওঁলোকে ৰিপ্লেণ্টেশ্যন কৰিছে লাৰ্জ স্কেল প্লেণ্টেশ্যন কৰে মানে লাৰ্জ স্কেল প্লেণ্টেশ্যন কৰি মানে কি বস্তুৰ কৰে নাপিয়াৰ গ্ৰাছ আৰু ঔটেঙা এলিফেণ্ট এপল মানে এই দুটা বস্তু হাতীৰ প্ৰিয় তো এইবিলাক যেতিয়া এটা জেগাত স্পেচিফিকেলি গজাই দিয়া যায় তেতিয়া হাতীবোৰ তালৈ গুচি যায় আমাৰ খেতি পথাৰলৈ আহোঁতে তেওঁলোকে মানে সেইটো এভইড মানে তেনেকৈ আমি মানে হাতীটোক ৰখাব পাৰোঁ যে খেতি পথাৰলৈ নাহিবলৈ আমি ৰখাব পাৰোঁ তাৰ লগতে নেক্সট আহিলে কি যে এনেকৈতো অকল হাতী সেইটো মানে আমি কেনেকৈ ৰখাম এই কনফ্লিক্টটো কেনেকৈ ৰখাম তো হাতীও থাকিব লাগিব মানুহো থাকিব লাগিব তো তাৰ কাৰণে আমাৰ ছ'লাৰ পাৱাৰ ফেন্স ছ'লাৰ ষ্ট্ৰীট লাইটছ হাই পাৱাৰ টৰ্চ লাইট কমিউনিটি ছাৰ্ভিলেঞ্চ আৰ্লি ৱাৰ্ণিং মানে কমিউনিটিখন লগত লৈ একেলগে মানে এই গোটেইখিনি বস্তু এপ্লাই কৰিব লাগিব তাৰ লগতে যদি আমি হটস্পট য'ত মানে হাতীবিলাক আৰু মানুহবিলাকৰ কনফ্লিক্ট বেছিকৈ হৈ আছে তাত যদি আমি কিছুমান স্পেচিফিক মেজাৰ্ছ লওঁ তেতিয়া আমি এই কনফ্লিক্টটো ৰিডিউচ কৰিব পাৰিম সেইটোৰ কথা কৈছে নেক্সট আহিলে লাইভলিহুড ছিকিউৰিটি ইজ এ পাৰ্ট অফ কনজাৰ্ভেশ্যন মানে লাইভলিহুড ছিকিউৰিটি মানে কি কৈছে যেতিয়া মানুহে খেতি কৰে সেই খেতিটো যেতিয়া হাতীয়ে ডিষ্ট্ৰয় কৰি দিয়ে তেতিয়া বহুত ক্ষতি হয় তো তাৰ কাৰণে কিছুমান কাম কৰিব পৰা যায় যেনেকৈ আমি কিছুমান ক্ৰপ যেনেকৈ হালধি আদা এইবিলাক হাতীয়ে খাই ভাল নাপায় সেইবিলাকলৈ আমি চেঞ্জ কৰিব পাৰোঁ নিজৰ ক্ৰপিংটো তাৰ লগতে বায়'ফেন্স এটা বনাব পাৰোঁ মানে কাজি নেমু দি এখন বায়'ফেন্স মানে আমি গোটেই যিমানটো মানে খেতিপথাৰ আছে খেতিপথাৰবিলাকৰ কাষে কাষে আমি নেমু ৰুই দিব পাৰোঁ নেমু ৰুই দিলে তাৰপৰা আমি অলপমান কিছুমান সকাহ পাম মানে হাতীয়ে মানে সেইবিলাক এটেক কৰোঁতে অলপ চিন্তা কৰে নেক্সট আহিলে কৰিডৰবোৰ ভাল কৰিব লাগে কি হয় আমাৰ হাতীয়ে যোনবোৰ কৰিডৰ মানে ফৰেষ্টৰ পৰা ইটো ফৰেষ্টলৈ যায় এখন ফৰেষ্টৰ পৰা ইটো ফৰেষ্টলৈ যায় সেই কৰিডৰবোৰ আজিকালি ব্ৰেক হৈছে কাৰণ মানুহ বহিছে ৰাস্তা হৈছে তো এই কৰিডৰবোৰ ৰিষ্ট'ৰ কৰিব লাগে তাৰ লগতে আপোনাৰ যোনবোৰ আমাৰ মানুহৰ ক্ষতি হয় তাৰ লগতে ডেথ হয় সেইখিনিৰো এটা ৰেছপেক্টেবল ৰেনিউমাৰেশ্যন দিব লাগে মানে গভৰ্ণমেণ্টে ভালকৈ সাহাৰ্য দিব লাগে এইবিলাক কৰিলে মানে কি হ'ব মানুহবিলাকৰ আক্ৰোশ নাথাকিব হাতীবিলাকৰ ফালে আৰু এইবিলাক আমি মেনেজমেণ্ট টেকনিক ইউজ কৰি হাতীবিলাককো আমি ৰুথ কৰিব পাৰিম যাতে সিহঁতি আমাৰ লাইভলিহুডবোৰ ডেষ্ট্ৰয় নকৰে লাইভলিহুড মানে জীৱিকাবোৰ যাতে ডেষ্ট্ৰয় নকৰে কাৰণ ইয়াতে মূল কথাটো এইটোৱে কৈছে যে আমি কোএক্সিষ্টেই কৰিব লাগিব বেলেগ কোনো উপায় নাই হাতীও আমি খতম কৰি দিব নোৱাৰোঁ মানুহো আমি খতম কৰিব নোৱাৰোঁ নেক্সট নিউজটো আহিলে এটা এপ লঞ্চ কৰা হৈছে মাইকী মানুহবিলাকৰ কাৰণে যাতে তেওঁলোকে ইনফৰমেশ্যন এছিষ্টেঞ্চ আৰু তেওঁলোকৰ কমপ্লেইনবিলাক ডিৰেক্টলি আছাম ষ্টেট ৱমেন কমিশ্যনক দিব পাৰে সেইটো আপোনাৰ এটা ডেডিকেটেড এপ এটা ক্ৰিয়েট কৰা হৈছে মাইকী মানুহৰ কাৰণে ব্ৰিক্সটো জানে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা আৰু চাউথ আফ্ৰিকাৰ এটা গ্ৰুপিং হয় তেওঁলোকে CBDCs মানে চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেঞ্চিছ মানে চেণ্ট্ৰেল বেংকবিলাকৰ যোনবোৰ ডিজিটেল কাৰেঞ্চি সেইটো লিংক কৰাৰ কথা পাতিছে আৰু UPI নিচিনা ছিষ্টেমবোৰ লিংক কৰিব খুজিছে অলৰেডি ইণ্ডিয়াৰ RBI বহুত কাণ্ট্ৰিজৰ লগত মালদ্বীপছ মৰিচাছ UAE এইবিলাক MOU চাইন কৰিছেই এইবিলাক মানে তেতিয়া কি হ'ব আমি ডলাৰটো বাইপাছ কৰিব পাৰোঁ এইটোক ডলাৰাইজেশ্যন বুলিও কয় মানে ডলাৰটোৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিলে USA বহুত লেভাৰেজ পাই থাকে তাৰ কাৰণে আমি এনেকুৱা কামবোৰ কৰিছোঁ ডাইৰেক্ট টেক্স ইণ্ডিয়াত ইনক্ৰিজ হৈছে মানে ডাইৰেক্ট টেক্স কালেকশ্যন ডাইৰেক্ট টেক্সত কি থাকে কৰ্পৰেট টেক্স থাকে
পাৰ্চনেল ইনকাম টেক্স থাকে আৰু STT থাকে, ছিকিউৰিটিজ এণ্ড ট্ৰানজেকশ্যন টেক্স। তো এইবিলাক আমাৰ বাঢ়িছে, কালেকশ্যন বঢ়া ভাল হয়। যিমান টেক্স বাঢ়িব সিমান আমাৰ পাব্লিকৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ বা ফেচিলিটিজ বনাওঁতে সুবিধা হয়। নেক্সট আহিলে পলিমাৰ নোট। শুনিছে প্লাষ্টিকৰ নোট ওলোৱা কথা চলি আছে। এই প্লাষ্টিকৰ নোটবোৰ 10-20 বেংক নোটছ, মানে 10 টকাৰ 20 টকাৰ বেংক নোটছ গভৰ্ণমেণ্টে চিন্তা কৰি আছে, আৰু এইটো কৰিবৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট ছেকশ্যন 25 আণ্ডাৰত কৰা হৈছে। ইম্পৰ্টেণ্ট কি হয় যে ছেকশ্যন 25 অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট অফ 1934 আণ্ডাৰত এই কামটো কৰিবলৈ আৰম্ভ কৰা হৈছে। নেক্সট আহিলে PM E-Drive। PM E-Drive এটা স্কিম হয়, এইটো বিৰাট ইম্পৰ্টেণ্ট হয়। কি কাৰণে? যাতে মানুহবিলাকে কুইকলি এডপ্ট কৰে ইলেক্ট্ৰিক ভেহিকলছ, তাৰ লগতে চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু EV মেনুফেকচাৰিঙো যাতে আৰম্ভ হয়, সেইটো মানে পুছ কৰিবৰ কাৰণে PM E-Drive স্কিমটো আছে। তো পৰীক্ষাত আহিলে PM E-Drive স্কিমটো ডিৰেক্টলি আমি লৈ থকা কিছুমান মেজাৰ্ছত লিখিব পৰা যায়, যোনটো আমি ক্লাইমেট চেঞ্জৰ কাৰণে বা বেলেগ সেইটোৰ কাৰণে লৈ আছোঁ, বেলেগ কথাৰ কাৰণে লৈ আছোঁ। নেক্সট আহিলে ডিজিটেল ক্ৰপ এষ্টিমেশ্যন ছাৰ্ভে। এইটো দি মানে ক্ৰপ এষ্টিমেশ্যন কৰা হয়, কিমান ক্ৰপ হৈছে, ক'ত হৈছে। তো এইবিলাক চব ডিজিটেলি যেতিয়া হ'ব, আমাৰ এষ্টিমেশ্যন কৰিবলৈ ভাল হয়, কিমান ফুড গ্ৰেইনছ আমাৰ লগত থাকিব, কিমান ফুড গ্ৰেইনছ আমি ক'ত ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ, এইবিলাক প্লেন কৰিবলৈ সুবিধা হ'ব। নেক্সট আহিলে SIR হৈ আছে মেঘালয়ত। SIR মানে হ'ল স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। ইয়াৰ খেলটো কি হয় যে মানুহে নিজৰ আইডেণ্টিটি ডকুমেণ্ট মানে চিটিজেনশ্বিপটো প্ৰুভ কৰিব লাগিব, মানে ভেৰিফাই কৰি থাকে মানে, ঠিক আছে। আমাৰ অসমত SIR হোৱা নাই, আমাৰ SR হৈছে, বিকজ আমাৰ NRC প্ৰচেছ ইজ ষ্টিল আণ্ডাৰ গোয়িং। নেক্সট আহিলে আমাৰ জাম্বু এটেক ইন পলাশবাৰী। এইটো আমি অলৰেডি কভাৰ কৰিলোৱে। নেক্সট আহিলে স্মল টি গ্ৰোৱাৰ্ছ। আমাৰ স্মল টি গ্ৰোৱাৰ্ছ মানে STG বুলিও কয় এইবিলাকক, মানে এইবিলাক হ'ল ক্ষুদ্ৰ চাহ খেতিয়ক। এইবিলাকৰ কিছুমান ইছ্যু আছে যোনবোৰ তেওঁলোকে গৈ আমাৰ টি বৰ্ডত কৈছে। টি বৰ্ডৰ হেডকোৱাৰ্টাৰটো আছে কলকাতাত। তাৰে কিছুমান কথা কি হৈছে যে ল' কোৱালিটি ৱেষ্ট বেংগল টি অসম টিত মিলাই পেলাই মাৰ্কেটিং কৰি থকা হৈছে। নেক্সট কথা আহিছে কিছুমান ব্ৰকাৰ আছে, মানে মিডলমেন, মানে দালাল। সিহঁতি কি কৰে, এই যোনবোৰ চাহপাতৰ দাম সেইবোৰ ফিক্স কৰে। সেইটো কৰিলে কি হয়, ভাল মানে মূল্য নাপায় আমাৰ খেতিয়কবিলাকে, কাৰণ অলৰেডি তেওঁলোকে দামটো যদি ফিক্স কৰি লয় নিজৰ লাভৰ কাৰণে, খেতিয়কবিলাকে কেনেকৈ পাব। নেক্সট আহিলে FSSAI। FSSAIটো আপোনালোকে জানে, FSSAI আমাৰ ফুডৰ ওপৰত, তেওঁলোকে ফুড কোৱালিটি ষ্টেণ্ডাৰ্ডৰ ওপৰত থাকে। তেওঁলোকে মানে কি কৰিছে, এটা মিছমেচ হৈ আছে একচুৱেলি। ফুড কোৱালিটি অফ ইণ্ডিয়া যোনটো বেঞ্চমাৰ্ক দিছে কিছুমান পেষ্টিচাইডছৰ কাৰণে, সেইবোৰ বেঞ্চমাৰ্ক মানে আমাৰ আছাম টিয়ে ফুলফিল কৰিব পৰা নাই বোলে, বহুত ৰিজেকশ্যন পাই আছে আছাম টিয়ে। কিন্তু ইণ্টাৰেষ্টিং কথাটো এইটো যে সেইবিলাক আকৌ ইনছেক্টিচাইডছবিলাক আকৌ যোনটো আমাৰ চেণ্ট্ৰেল ইনছেক্টিচাইডছ বৰ্ড এণ্ড ৰেজিষ্ট্ৰেশ্যন কমিটি আছে, তেওঁলোকে এলাউ কৰি থৈছে। তো এইটো এটা মিছমেচ এটা হৈ আছে। তাৰপিছত আহিলে নেক্সট আহিলে আছাম অৰুণাচল বৰ্ডাৰৰ কনফ্লিক্টটো। ইয়াত মনত ৰাখিব লগা কথাটো এইটোৱে যে নামচাই এটা আমাৰ ডিক্লেৰেশ্যন হৈছিলে বিটুইন আছাম এণ্ড অৰুণাচল প্ৰদেশ, যাতে আমাৰ বৰ্ডাৰ কনফ্লিক্টবোৰ কমক। নেক্সট আহিলে পাক চৌদি তুৰ্কী ডিফেন্স এগ্ৰিমেণ্ট। পাকিস্তান, চৌদি আৰবিয়া আৰু টাৰ্কিয়ে এটা ডিফেন্স এগ্ৰিমেণ্ট কৰিছে, ইম্পৰ্টেণ্ট ফৰ ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। কিয়? বিকজ চৌদি আৰবিয়াৰ অইল আছে, টাৰ্কিৰ টেকন'লজি আছে, আৰু পাকিস্তানৰ ইণ্ডিয়াৰ কাৰণে হেট্ৰেড আছে। তো আপোনালোকে নিজে বুজি লওক যে এনেকুৱা বস্তুবোৰ হ'লে ইণ্ডিয়াৰ কাৰণে সদায় থ্ৰেট হৈ থাকিব। তাৰপিছৰ নিউজটো আহিলে যে নৰ্থ কোৰিয়া স্লেমছ জাপানছ ডিফেন্স পেপাৰ। এতিয়া নৰ্থ কোৰিয়া আৰু জাপানৰ, মানে কোৰিয়া আৰু জাপানৰ একচুৱেলি বহুত পুৰণা এটা সংঘাত আছে। ইমজিন ৱাৰ বোলে এটা ৱাৰ হৈছিলে, তাৰ লগতে জাপানে কোৰিয়াক 1910 পৰা 1940 মানলৈকে আই থিংক কলনাইজ কৰিছিলে, মানে অধিগ্ৰহণ কৰি লৈছিলে, যেনেকৈ ব্ৰিটেইনে ইণ্ডিয়াক কৰিছিলে। তো অলপ মোক জনাব, মই টাইম লাইনটো ঠিকে কৈছোঁ নে নাই কমেণ্ট ছেকশ্যনত। তো এতিয়া মানে কি হৈছে, জাপানে 1945 মানৰ পৰা, মানে যেতিয়া ৱৰ্ল্ড ৱাৰটো শেষ হৈছিলে, তাৰপিছত নিজৰ মিলিটেৰীটো ইমান আপগ্ৰেড কৰা নাই। দ্য ৰিজন ইজ বিকজ জাপানে মানে এটা পিচফুল হেতুত এক্সিষ্ট কৰিব বিচাৰিছিলে, পিচফুল যাতে এক্সিষ্ট কৰিব বিচাৰে। কিন্তু এতিয়া কি হৈছে, চাইনা আৰু এই নৰ্থ কোৰিয়াৰ কাৰণে জাপানে ষ্টাৰ্ট কৰিছে, আৰু পেপাৰখনে মানে মডাৰ্ণাইজেশ্যন কৰিবলৈ কিয় আৰম্ভ কৰিছে আৰু কেনেকৈ কৰিব, ড্ৰোনছ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ হ'ব, এইখিনি কথা কৈছে। আৰু নৰ্থ কোৰিয়াই এইটোতে তেওঁলোকৰ আপত্তি জনাইছে। নেক্সট আহিলে ইবোলা ক্লেইমছ 2000। ইবোলাটো এটা জুনটিক ভাইৰাছ হয়, এইটো মানে এনিমেলৰ পৰা মানুহলৈ যায়। ফেটেলিটি ৰেটটো খুব বেছি, মানে মানুহ মৰাৰ চান্সটো বহুত বেছি থাকে। আৰু ইবোলাৰ কাৰণে ভেকচিন আছেও, যদি ইবোলাৰ ষ্ট্ৰেইন বহুত আছে, তো তাৰ কাৰণে দিগদাৰী হৈ থাকে।
নেক্সট আছিলে ডুৰাণ কাপটো ইম্পৰ্টেণ্ট হয় মৰ্টিমিয়াৰ ডুৰাণ বোলা মানুহ এজন আছিলে তেওঁ আৰম্ভ কৰিছিলে এছিয়াৰ অল্ডেষ্ট ফুটবল টুৰ্ণামেণ্ট হয় সেইটো এতিয়া হৈ আছে আগতে আৰ্মি ৰেজিমেণ্টবিলাকৰ কাৰণে বা আৰ্মি ডিপাৰ্টমেণ্টৰ ভিতৰত হৈছিলে পিছলৈ লাহে লাহে এইবিলাক ইণ্ডিয়াৰ টপ ক্লাবছবিলাকে পাৰ্টিচিপেট কৰে এতিয়া ডুৰাণ কাপৰ ইম্পৰ্টেণ্ট কথাটো এইটো হৈছে যে মৰ্টিমিয়াৰ ডুৰাণ্ডৰ আৰু এটা কাহিনী আছে তেওঁ পাকিস্তান আৰু আফগানিস্তান আৰু ব্ৰিটিছ ইণ্ডিয়াৰ মাজত নেগ'চিয়েট কৰাই পেলাই ডুৰাণ লাইনডাল এষ্টাব্লিছ কৰিছিলে যোনটো এতিয়াও পাকিস্তান আৰু আফগানিস্তানৰ বৰ্ডাৰ হয় আৰু যোনটো লৈ পেলাই কনফ্লিক্ট হৈ আছে আফগানিস্তানে সেইটো মানি নলয় বিকজ একৰ্ডিং টু আফগানিস্তান সেই লাইনডাল কৰা হৈছিলে ব্ৰিটিছ ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজত নট বিটুইন আফগানিস্তান এণ্ড পাকিস্তান এইজনে সেই মৰ্টিমিয়াৰ ডুৰাণ যাৰ কাৰণে এই ডুৰাণ লাইনডাল এষ্টাব্লিছ হৈছিলে লাষ্ট নিউজটো হৈছে চৰণ বিল বোলে বিল এখন আছে মৰিগাঁৱত সেইটো মনত ৰাখিলেই হ'ল তাত কায়াকিং কম্পিটিশ্যন হৈ আছে ইটছ ভেৰি ইম্পৰ্টেণ্ট বিকজ আপোনালোকে জানে মৰিগাঁও নগাঁও ডিষ্ট্ৰিক্ট আমাৰ অসমৰ মাজভাগত পৰে আৰু এইবিলাক ডেফ থকা জেগা আৰু এনেকুৱা জেগাবিলাকত আপোনাৰ ৰ'ৱিং কায়াকিং এইবিলাক কৰিবলৈ সুবিধা হয় আৰু আই থিংক নেশ্যনেল গেমছতো এনেকুৱা এৰিয়াবিলাকতে আপোনাৰ কায়াকিং কম্পিটিশ্যনবোৰ কৰিছে থেংক ইউ ছ' মাছ আজিৰ ভিডিঅ'টো শুনাৰ বাবে আকৌ লগ পাম কাইলৈ ভেৰি কুইকলি এনালাইচিছ কৰিলোঁ আপোনালোকে যদি কিবা বেলেগ জানিব বিচাৰে কাইণ্ডলি কমেণ্ট কৰি জনাব থেংক ইউ ছ' মাছ টেক কেয়াৰ চি ইউ টুমৰো